অকালতে হেৰাই যোৱা ৰক্তিম প্ৰতিম শৰ্মা সোঁৱৰণ নলবাৰীত। CRU নলবাৰী জিলাৰ উদ্যোগত অলপতে পথ দুৰ্ঘটনাত নিহত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ পাঠশালাৰ ৰক্তিম প্ৰতিম শৰ্মাৰ স্মৃতিচাৰণ সভা মঙলবাৰে নলবাৰীত অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাখনত সভাপতিত্ব কৰে CRU নলবাৰী জিলাৰ সভাপতি অমিয় কুমাৰ চক্ৰৱৰ্তীয়ে। স্মৃতিচাৰণ সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডাক্তৰ দুৰ্লভ পাঠক, IMAৰ সম্পাদক ডাক্তৰ দিগন্ত গোস্বামী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰুদ দাস, CITUৰ নলবাৰী জিলাৰ সম্পাদক নৃপেন কলিতা, ঔষধ ব্যৱসায়ী সন্থাৰ দীপুল ডেকা, মনোৰঞ্জন শৰ্মা, বিশিষ্ট চিকিৎসক ডাক্তৰ কামেশ্বৰ লহকৰ, ডাক্তৰ অৰুণ বৰ্মন, ডাক্তৰ ৰাজুমণি শৰ্মা, CRU ৰাজ্যিক সম্পাদক ৰাতুল বৰ্মন আৰু MPWৰ হেমাংগ দত্ত আদি। নলবাৰী আমছা হাউচত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে CRUৰ জিলা উপসভাপতি দিলজিৎ বৰ্মনে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত ৰক্তিম প্ৰতিম শৰ্মা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত জিলাখনৰ বিভিন্ন সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু CRUৰ সকলো সদস্য উপস্থিত থাকে। এগৰাকী সদস্য ৰক্তিম প্ৰতিম শৰ্মা, ৰক্তিম প্ৰতিম শৰ্মা CRUৰ আমাৰ সদস্য আছিল। যোৱা 29 আগষ্ট তাৰিখে পাটচাৰগুছিৰ গোৱাৰাৰ তেওঁৰ এক পথ দুৰ্ঘটনা হয় আৰু কিছু সময় পিছতে তেওঁৰ মৃত্যু হয়। মাত্ৰ 26 বছৰীয়া ৰক্তিম প্ৰতিম শৰ্মা আমাৰ অতি সক্ৰিয় সদস্য আছিল, এজন উজ্জ্বল সম্ভাৱনাপূৰ্ণ যুৱক আছিল। পিতৃ মাতৃ আৰু ভাতৃৰ সৈতে পাটচাৰগুছিত বসবাস কৰা ৰক্তিম শৰ্মা মেনকাইণ্ড ফাৰ্মাত নলবাৰীত কৰ্মৰত আছিল। তেওঁ অতি কম বয়সত আমি আমাৰ মাজৰ পৰা হেৰুৱাব লগা হ'ল। আজি আমি CRU নলবাৰী জিলা সমিতিয়ে স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰিছিলো। ৰাতিপুৱাৰ পৰা এই অনুষ্ঠান নলবাৰী আমছা হাউচত অনুষ্ঠিত হৈছে। নলবাৰী জিলাৰ বিভিন্ন সংগঠনে আহি আজি স্মৃতিচাৰণ অনুষ্ঠানত সভাত অংশগ্ৰহণ কৰিছে। আমি CRU নলবাৰী জিলা সমিতিয়ে আজিৰ স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰা ভাৰতীয় চিকিৎসা সন্থা নলবাৰী শাখা, অসম চিকিৎসা সেৱা সন্থা আমছাৰ নলবাৰী শাখা, সদৌ ঔষধ ব্যৱসায়ী সন্থা নলবাৰী আৰু লগতে ঔষধ আৰু ফাৰ্মাচী সন্থা, লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ নেতৃবৰ্গ, MPW এছ'চিয়েশ্যনৰ নেতৃবৰ্গকে ধৰি বহু সংগঠনে আজি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। ৰক্তিম প্ৰতিম শৰ্মালৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমিও CRUৱে ৰক্তিম প্ৰতিম শৰ্মাৰ প্ৰতি পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।